ভাইৰেল হোৱা বিশেষ আলোকচিত্ৰ য'ত নেকি স্পষ্টকৈ উল্লেখ আছে Way to kill Baron Trump. Way to kill Baron Trump শীৰ্ষক এটি ভিডিঅ' মুকলি কৰা হৈছে বেৰন ট্ৰাম্প ডোনাল্ড ট্ৰাম্পৰ কনিষ্ঠ পুত্ৰ 20 বছৰীয়া কনিষ্ঠ পুত্ৰ বেৰন ট্ৰাম্পক কোট কেনেদৰে হত্যা কৰা হ'ব সম্পৰ্কত এটা ভিডিঅ' মুকলি কৰা হৈছে যেটো ভিডিঅ'ই এতিয়া টোপনি হৰাইছে ট্ৰাম্প প্ৰশাসনৰ নিদ্ৰা হৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আৰু এই ভিডিঅ' মুকলি কৰাৰ লগে লগে এতিয়া নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় আপুনি ঠিকই দেখিছে ট্ৰাম্পৰ পুত্ৰৰ সন্ধান দিউতালৈ 95 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে আৰু এই পুৰস্কাৰ ঘোষণা কৰি এটা ভিডিঅ' মুকলি কৰা হৈছে যেটো ভিডিঅ'ৰ কথা ইতিমধ্যে উল্লেখ কৰিছো আপোনালোকৰ সন্মুখত যে Way to kill Baron Trump ট্ৰাম্পৰ কনিষ্ঠ পুত্ৰক এইবাৰ টাৰ্গেট কৰি এনে ধৰণৰ এটা ভিডিঅ' মুকলি কৰিছে মোষ্ট ওয়ান্টেড এতিয়া ট্ৰাম্পৰ পুত্ৰ বেৰন ট্ৰাম্প আৰু এই ভিডিঅ' মুকলি কৰিছে হয় আপুনি ভবা ধৰণেৰে ইৰানে IRGCৰ এটা বিশেষ সংবাদ সংস্থাৰ ফালৰ পৰা এই কথা ইৰানৰ চৰকাৰী টেলিভিছন চেনেলত ইতিমধ্যে সম্প্ৰচাৰ কৰা হৈছে আৰু এই ভিডিঅ' সম্প্ৰচাৰ কৰি এতিয়া ট্ৰাম্পক এনে ধৰণেৰে হকিয়নি প্ৰদান কৰিছে ইৰানে অৰ্থাৎ প্ৰতিশোধৰ জয় এতিয়াও জ্বলি আছে উমি ইৰানৰ আয়াতুল্লাহ আলী খামেনিৰ হত্যাকাণ্ড 28 ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া সামৰিক অভিযানত আয়াতুল্লাহ আলী খামেনিয়ে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আয়াতুল্লাহ আলী খামেনিৰ পৰিয়ালে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল তেওঁৰ পত্নী জি জোৱাই নাতি একেলগে নিধন কৰিছিল আমেৰিকা আৰু ইজৰাইলৰ সামৰিক অভিযানে আৰু সেই ঘটনাৰ পুতক তুলিবলৈ সেই ঘটনাৰ প্ৰতিশোধ লবলৈ এতিয়া উদ্বাউল হৈ আছে ইৰান এটাৰ পিছত আনটো ভিডিঅ' মুকলি কৰা হৈছে এটাৰ পিছত আনটো ভিডিঅ' মুকলি কৰি ট্ৰাম্পক হকিয়নি দিছে ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিশোধৰ হুংকাৰ দিছে ইৰানে আৰু হেহুটিয়াকৈ আৰু এটা ভিডিঅ'ক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে আৰু এটা ভিডিঅ' নিদ্ৰাহৰণ কৰিছে ট্ৰাম্প প্ৰশাসনৰ তথা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ য'ত স্পষ্টকৈ উল্লেখ কৰা হৈছে Way to kill Baron Trump আৰু বেৰন ট্ৰাম্পৰ সন্ধান দিউতালৈ ইৰানৰ ফালৰ পৰা 95 কোটি টকাৰ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে কোট কেনেদৰে বেৰন ট্ৰাম্প গৈছে কাৰ লগত সাক্ষাৎ কৰিছে কোন স্থানলৈ গৈছে সকলো গতিবিধি নিৰীক্ষণ কৰাৰ এটা ভিডিঅ' আকৌ মুকলি কৰিছে উল্লেখযোগ্য যে যোৱা জুলাই মাহতো এনে ধৰণৰ এটা ভিডিঅ' মুকলি কৰি ইৰানে খলকনি সৃষ্টি কৰিছিল ছ'চিয়েল মিডিয়াত ইৰানৰ টেলিভিছন চেনেলত সম্প্ৰচাৰিত হোৱা এটা খবৰ এটা ভিডিঅ' য'ত নেকি ফাৰ্ষ্ট লেডি মেলানিয়া ট্ৰাম্পক টাৰ্গেট কৰা হৈছিল ফাৰ্ষ্ট লেডি মেলানিয়া ট্ৰাম্প আৰু পুত্ৰ বেৰন ট্ৰাম্পক টাৰ্গেট কৰি সেই ভিডিঅ' মুকলি কৰা হৈছিল মেলানিয়া ট্ৰাম্পে কোন স্থানত গৈছে কাৰ লগত কথা পাতিছে কোন শ্বপিং মলত গৈছে কোন ডাঙৰ ডিজাইনাৰৰ যি ষ্ট'ৰ আছে সেই ষ্ট'ৰত গৈছে সকলোখিনি গতিবিধি নিৰীক্ষণ কৰি আছিল সেই ভিডিঅ'টোৰ জৰিয়তে আৰু এনেদৰে মেলানিয়া ট্ৰাম্প আৰু বেৰন ট্ৰাম্প অৰ্থাৎ ট্ৰাম্পৰ পুত্ৰক হত্যা কৰাৰ এটা ভিডিঅ' মুকলি কৰিছিল ইৰানৰ ফালৰ পৰা কিন্তু এইবাৰ স্পষ্টকৈ বেৰন ট্ৰাম্পক টাৰ্গেট কৰা হৈছে বেৰন ট্ৰাম্পক টাৰ্গেট কৰি ট্ৰাম্পৰ পুত্ৰৰ সন্ধান দিউতালৈ 95 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰি য'ত নেকি এনেদৰে এটা ভিডিঅ' মুকলি কৰা হৈছে যে Way to kill Baron Trump family now in Iran's cross series এনে ধৰণৰ এটা ক্ৰছ শেয়াৰছৰ কথা উল্লেখ কৰিছে য'ত নেকি এতিয়া ট্ৰাম্পৰ পৰিয়ালক টাৰ্গেট কৰা হৈছে ট্ৰাম্পৰ পৰিয়ালক টাৰ্গেট কৰাই নহয় ইয়াৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পকো টাৰ্গেট কৰা হৈছিল য'ত নেকি তুৰস্কত গৈ ডোনাল্ড ট্ৰাম্পে পলাই যাবলগীয়া হৈছিল আনকি বিমান সলনি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল গতিকে ইৰানৰ ভয়ত এতিয়া কৰবাত থৰহৰি কম্পমান হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এতিয়া চূড়ান্ত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ডোনাল্ড ট্ৰাম্প এনেকুৱা পৰ্যায় হৈছে যে সিংহৰ পিঠিত উঠি এতিয়া সিংহৰ পিঠিৰ পৰা নামিব নোৱাৰা হৈছে ডোনাল্ড ট্ৰাম্প
এনেকুৱা ধৰণৰ এটা দুদুল্যমান অৱস্থা ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে এখনৰ পিছত আনখন যুদ্ধ ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ ঘোষণা কৰিছে যে হৰমুজ প্ৰণালী এতিয়া সম্পূৰ্ণ আমেৰিকাৰ দখলত আমেৰিকাৰ নিয়ন্ত্ৰণত এনে ধৰণৰ হুংকাৰ প্ৰদান কৰি আহিছে মাজতে আকৌ যুদ্ধবিৰতিৰ কথা একপক্ষীয়ভাৱে ঘোষণা কৰিছে আৰু তাৰ পিছ মুহূৰ্ততে আকৌ ইৰানৰ ওপৰত আক্ৰমণ চলাইছে গতিকে এনে ধৰণৰ এটা দুদুল্যমান স্থিতি এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দেখিবলৈ পোৱা হৈছে য'ত নেকি ট্ৰাম্প ফেমিলি নাও ইন ইৰাণছ ক্ৰছ হেয়াৰ্ছ অৰ্থাৎ ইৰাণৰ টাৰ্গেটত থকাৰ কথা উল্লেখ কৰি ক'ত কেনেদৰে বেৰন ট্ৰাম্পক হত্যা কৰা হ'ব তাৰো এই ভিডিঅ' মুকলি কৰি এতিয়া হাহাকাৰ লগাইছে আমেৰিকাত এতিয়া সিক্ৰেট সাৰ্ভিস আমেৰিকাৰ সিক্ৰেট সাৰ্ভিস যথেষ্ট সক্ৰিয় হৈ পৰিছে এই ভিডিঅ' মুকলি হোৱাৰ লগে লগে যথেষ্ট তৎপৰতাৰে নিৰাপত্তা বেষ্টনী এই মুহূৰ্তত গঢ়ি তুলিছে বিভিন্ন প্ৰান্তত বিশেষকৈ গুৰুত্বপূৰ্ণ স্থানসমূহ য'ত নেকি ডোনাল্ড ট্ৰাম্পৰ পৰিয়াল ডোনাল্ড ট্ৰাম্পৰ সঘন আজা সকলোখিনি বিষয় এই মুহূৰ্তত তন্নকৈ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে একেদৰে যদি চোৱা হয় ইয়াৰ পূৰ্বে আমি জনাইছিলো জুলাই মাহতো এটা বিতৰ্কিত ভিডিঅ' মুকলি কৰিছিল আৰু সেই বিতৰ্কিত ভিডিঅ'টোতো কোৱা হৈছিল যে মেলানিয়া ট্ৰাম্পক হত্যা কৰা হ'ব বেৰন ট্ৰাম্পক হত্যা কৰা হ'ব কিন্তু এইবাৰ স্পষ্টকৈ মোষ্ট ওৱান্টেড হিচাপে ঘোষণা কৰি বেৰন ট্ৰাম্পৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰিছে ইৰাণে 95 কোটি টকা ভাৰতীয় টকাৰ হিচাপত 95 কোটি টকা ঘোষণা কৰিছে পুৰস্কাৰ ঘোষণা কৰিছে যিয়ে সন্ধান দিব বা যিয়ে হত্যা কৰিব বেৰন ট্ৰাম্পক এনে ধৰণৰ পুৰস্কাৰৰ কথা ঘোষণা কৰি আকৌ এবাৰ তুলপা লগাইছে আৰু এনে পৰিপ্ৰেক্ষিতত এতিয়া ইউএছ সিক্ৰেট সাৰ্ভিস যথেষ্ট তৎপৰ হৈছে ট্ৰাম্পৰ সকলো সম্পত্তিতে অভেদ্য নিৰাপত্তাৰ বেহু গঢ়ি তুলিছে হোৱাইট হাউচত নিৰাপত্তাৰ অভেদ্য দুৰ্গ একেদৰে ট্ৰাম্প টাৱাৰ নিউয়ৰ্কত থকা ট্ৰাম্প টাৱাৰত এতিয়া নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে একেদৰে বেডমিনষ্টাৰ গল্ফ ক্লাব নিউ জাৰ্চিত থকা ট্ৰাম্পৰ দ্য বেডমিনষ্টাৰ গল্ফ ক্লাবত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে মাৰে লাগো ষ্টেট ফ্লোৰিডাত থকা মাৰে লাগো ষ্টেট ট্ৰাম্পৰ অন্যতম এটি সম্পদ তাতেও নিৰাপত্তা এই মুহূৰ্তত কটকটীয়া কৰি তোলা হৈছে আৰু এনেদৰে এতিয়া নিউয়ৰ্কত হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে নিউয়ৰ্কৰ সংবাদ মাধ্যমসমূহতো এই বাতৰি এতিয়া বনজুইৰ দৰে বিয়পি পৰা পৰিলক্ষিত হৈছে গতিকে এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ট্ৰাম্পে কাৰণ 9 জুলাই যেতিয়া ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ শেষকৃত্য সম্পন্ন হৈছিল জানাজা সম্পন্ন হৈছিল 4 জুলাইৰ পৰা 9 জুলাইলৈ এই প্ৰায় এসপ্তাহ জোৰা যি জানাজা প্ৰক্ৰিয়া আছিল সেই জানাজা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী আয়াতুল্লাহ আলী খামেনিৰ অনুৰাগীয়ে হাতে হাতে ৰঙা পতাকা লৈ ট্ৰাম্পৰ বিৰুদ্ধে সৰব হৈ পৰিছিল ট্ৰাম্পক হত্যা কৰা হওক ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুক হত্যা কৰা হ'ব হত্যা কৰিব লাগিব এনে ধৰণৰ সকিয়নি প্ৰদান কৰিছিল আৰু তেতিয়াই সংকল্প লৈছিল মুস্তাফা খামেনি ইৰানৰ বৰ্তমানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ পুত্ৰ মুস্তাফা খামেনি তেতিয়াই সংকল্প লৈছিল যে হত্যাৰ প্ৰতিশোধ হত্যাৰে লোৱা হ'ব তেজৰ মূল্য তেজেৰে ভৰিব লাগিব আমেৰিকাই গতিকে ট্ৰাম্পক হত্যা কৰা হ'ব ট্ৰাম্পৰ পৰিয়ালক হত্যা কৰা হ'ব যেনেদৰে ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে হত্যা কৰিছিল আয়াতুল্লাহ আলী খামেনিক ঠিক তেনেদৰে হত্যা কৰাৰ পণ লৈছিল আৰু তাৰ পিছত আনটো ভিডিঅ' মুকলি কৰি এতিয়া নিদ্ৰা হৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আৰু সেয়েহে এতিয়া বেৰন ট্ৰাম্পৰ সন্ধান দিওঁতালৈ 95 কোটি টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰি ইৰাণে আকৌ এক প্ৰকাৰ হাহাকাৰ লগাইছে আমেৰিকাত গতিকে ইয়াৰ প্ৰত্যুত্তৰ আমেৰিকাৰ ফালৰ পৰা কেনেদৰে দিয়ে সেয়া লক্ষণীয় হ'ব কিন্তু মধ্যপ্ৰাচ্যৰ উত্তেজনা এতিয়াও হামকটা নাই হৰমুজ প্ৰণালীক লৈ যি ধৰণৰ টনা আজোৰা সেই টনা আজোৰা তথা সামৰিক উত্তেজনা অব্যাহত আছে আৰু তাৰ মাজতে এতিয়া ইৰানৰ ফালৰ পৰা ইৰানৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশিত IRGCৰ সম্পৰ্কিত এটা সংবাদ প্ৰতিষ্ঠানত এই ভিডিঅ' সম্প্ৰচাৰ হোৱাৰ লগে লগে স্বাভাৱিকতে নিদ্ৰা হৰিছে ট্ৰাম্পৰ লগতে মাৰ্কিন প্ৰশাসনৰ জনাই যাম প্ৰতিটো আপডেট লাইভ